নমস্কাৰ উইদাউট ৱেষ্টিং এনি টাইম আমি কুইক ৰিভিজন কৰিম কিছুমান ইম্পৰ্টেণ্ট পইণ্টবিলাকৰ প্ৰথম পইণ্টটো হৈছে শোল্ডাৰ হৈছে লেড আৰু টিনৰ সংকৰ্ষটো লিখি দিছোঁ তোমালোকে চাই যাবা সেকেন্ড পইণ্ট ৰশ্মি সূত্ৰ আছে অৱতল দাপনৰ মেৰু আৰু ফোকাছৰ মাজত যেতিয়া লক্ষ্যবস্তু ৰখা হয় তেতিয়া প্ৰতিবিম্ব যেটো আছে সেই প্ৰতিবিম্বটো দাপনৰ পিছফালে গঠন হ'ব দাপনৰ পিছফালে আৰু এই প্ৰকৃতি হ'ব যে ই অখদ হ'ব থিয় হ'ব আৰু বহুত বেছি ডাঙৰ হ'ব অৰ্থাৎ বিবৰ্ধিত হ'ব তোমালোকে চাই যাবা ৰশ্মি সূত্ৰটো আহিবই থাৰ্ড নম্বৰ পইণ্টটো হৈছে উত্তৰ লেন্সৰ অ' আৰু এফৰ মাজত যদি এটা লক্ষ্যবস্তুত ৰখা হয় তেতিয়াহ'লে প্ৰতিবিম্বটো আমাৰ লক্ষ্যবস্তু যোনফালে আছে সেই সেম সাইডত গঠন হ'ব লক্ষ্যবস্তুটো বিবৰ্ধিত হ'ব ওকে নেক্সট আছে আমাৰ অমৰ সূত্ৰৰ লেগ আমাৰ এইটো অমৰ সূত্ৰ আছে ভি ইকুৱেল টু আই আৰ আমাৰ অমৰ সূত্ৰটো হৈছে ভি ইকুৱেল টু আই আৰ অৰ্থাৎ ভোল্টেজ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট অৰ্থাৎ বিভৱ বেদ কোনোডাল পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱ বেদ পৰিবাহীডালৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ ভোল্টেজ বাঢ়িলে প্ৰবাহৰ মানো বাঢ়িব তাৰ যেটো লেখ আছে সেই লেখ পাৰ হ'ব আমাৰ সৰলৰেখা অৰ্থাৎ অমৰ সূত্ৰৰ যিপাৰ আমাৰ লেখ আছে এই লেখ পাৰ হ'ব আমাৰ সৰলৰেখা মই ইয়াতে লিখি দিছোঁ তোমালোকে ইকুৱেশ্যনটো চাবাই লগতে অমৰ সূত্ৰটো চাই যাবা ফিফথ নম্বৰ পইণ্টটো হৈছে যে কপাৰ ধাতুৰ বিশ্লেষণ কপাৰ ধাতুৰ বিশ্লেষণটো তোমালোকে চাই যাবা আই থিংক কুৱেশ্যনটো আহিব পাৰে তাত মই ডিছক্ৰাইব কৰি দিছোঁ অলপমান যে কপাৰ ধাতুৰ বিদ্যুৎ বিশ্লেষণৰ বাবে কপাৰ সালফেট দ্ৰৱ এটাৰ আমি সলিউশ্যন ল'ম তাৰ পৰা আমি কপাৰৰ পৰা আমি কপাৰ সালফেট দ্ৰৱ ললোঁ দেন আমি দুটা ইলেক্ট্ৰড ল'ম প্ৰথমটো হৈছে আমাৰ এনোড আৰু এটা হৈছে আমাৰ কেথোড এনোড আমাৰ পজিটিভ টাৰ্মিনেল হয় কেথোড আমাৰ নিগেটিভ টাৰ্মিনেল হয় এনোডত কি হ'ব কপাৰৰ পৰা কপাৰে দুটা ইলেক্ট্ৰন ত্যাগ কৰি কিনে যেটো আমাৰ কেথোড আছে তালৈ মুভ কৰি তাত দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি আকৌ কপাৰলৈ যাব ইম্পিউৰ আৰু পিউৰ অৰ্থাৎ অশুদ্ধ আৰু বিশুদ্ধ টাৰ্মিনেল হিচাপে আমি ল'ম ওকে দেন যেটো আমাৰ ডায়াগ্ৰাম টেক্সট বুকত আমাৰ দিয়া আছে সেই ডায়াগ্ৰামটো তোমালোকে চাই যাবা কুৱেশ্যনো দিব পাৰে চ' আই থিংক ইট ইজ ইম্পৰ্টেণ্ট কুৱেশ্যন এনোড বোকা হৈছে আমাৰ এনোডৰ তলিত গেছ হিচাপে জমা হোৱা ঔষধিখিনিক আমি এনোড মাট বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে আমাৰ ব্ৰাছ বা পিতল হৈছে আমাৰ কপাৰ আৰু জিংকৰ সংকৰ ধাতু সংকৰ ধাতুৰ পৰা বহুতবাৰ কুৱেশ্যন অহা দেখা গৈছে তো কপাৰ আৰু জিংকৰ সংকৰ ধাতু হৈছে ব্ৰাছ আৰু ব্ৰঞ্জ যেটো আছে যেনেকৈ আমাৰ কহা বুলি ক'ম তাৰ হেতু হৈছে আমাৰ কপাৰ আৰু এইটো হৈছে আমাৰ টিন এছ এন মানে হৈছে টিনৰ সংকৰ ধাতু নেক্সট আমাৰ এইটো মৌল আৰু পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আছে তাৰ পৰা আমি কেইটামান কুৱেশ্যন লৈছোঁ পইণ্ট লৈছোঁ সেই পইণ্টকেইটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰথম পইণ্টটো হৈছে 18টা বৰ্গ আছে 7টা পৰ্যায় আছে বৰ্গ হৈছে থিয় স্তম্ভবিলাকক আমি বৰ্গ বুলি ক'ম আৰু পথালিকৈ থকা শাৰীবিলাকক আমি পৰ্যায় বুলি ক'ম তো আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাখনত 18টা বৰ্গ আছে আৰু 7টা পৰ্যায় আছে সেকেন্ড পইণ্টটো হৈছে যে 17 বৰ্গত থকা মৌলবিলাকক আমি হেলোজেন বুলি ক'ম 17 বৰ্গৰ আমাৰ যিবিলাক মৌল আছে যেনেকৈ আমাৰ ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন আছে এই সকলোবিলাকক আমি অধাতু বুলি ক'ম আৰু এইবিলাকৰ নাম হৈছে এটা হেলোজেন আছে থাৰ্ড পইণ্টটো হৈছে যে সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস ঘূৰি থকা দেখা যায় তো এই সোডিয়ামৰ যেটো পাৰমাণৱিক সংখ্যা আছে এইটো হৈছে আমাৰ 11 তো তাৰ যেটো আমাৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব সেইটো হ'ব 281 এণ্ড ক্লোৰিনৰ হৈছে আমাৰ 17 ইয়াৰে পৰা এইটো প্ৰশ্ন সোধা যায় যে তোমালোকে ইলেক্ট্ৰনৰ বিন্যাস দিয়া ৰাখিব এণ্ড তোমালোকক পাৰমাণৱিক সংখ্যা সুধিব তোমালোকে ইলেক্ট্ৰন বিন্যাসটো কেৱল যোগ কৰি দিলেই হ'ল যদি আমি এইটো যোগ কৰি দিওঁ 281 দেন উই উইল গেট 11 আৰু যদি আমি ক্লোৰিনৰ ক্ষেত্ৰত যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি পাম 2 + 8 + 7 = 17 তো ইয়াৰ এইটো পাৰমাণৱিক সংখ্যা আছে এইটো হ'ব আমাৰ 17 ওকে 18 নম্বৰ বৰ্গত থকা মৌলবিলাকক আমি নিষ্ক্ৰিয় গেছ বুলি ক'ম নিষ্ক্ৰিয় গেছ যিবিলাক আমাৰ আছে হিলিয়াম আছে নিয়ন আছে আৰ্গন আছে জেনন আছে ক্ৰিপ্টন আছে ৰেডন আছে এই সকলোবিলাকৰ ইলেক্ট্ৰনৰ বিন্যাস সম্পূৰ্ণ হৈ থাকে তো সেই তেওঁলোকক নিষ্ক্ৰিয় গেছ বুলি বা সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় বহুত বেছি ইম্পৰ্টেণ্ট 18 নম্বৰ বৰ্গত থাকে দেন ধাতুকল্প আছে আমাৰ 7টা ধাতুকল্প অলৰেডি মই এটা ভিডিঅ' ডিছকাছ কৰিছোঁ ধাতুকল্প আছে আমাৰ 7টা আছে বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম পলনিয়াম তোমালোকে চাই যাবা 7টা বস্তু ক্লিয়াৰ হৈছে মেণ্ডেলিভৰ সময়ত কিমানটা মৌলৰ বিষয়ে জনা গৈছিল তো মেণ্ডেলিভৰ সময়ত বেসিক্যালি 63টা বা 63টা মৌলৰ বিষয়ে জনা গৈছিল নিউটনৰ অষ্ট সূত্ৰটো কোনটো মৌললৈ ভ্যালিড আছিল অৰ্থাৎ বৈধ আছিল তো এইটো আছে আমাৰ ক্যালসিয়াম পৰ্যন্ত ভ্যালিড আছিল ওকে এণ্ড সেকেন্ড লাষ্টটো হৈছে আমাৰ বৰ্গ এটাৰ তললৈ মৌলৰ পাৰমাণৱিক আকাৰ বৃদ্ধি পায় যেতিয়া আমি বৰ্গ এটাত অৰ্থাৎ প্ৰথম দ্বিতীয় পৰা আৰম্ভ কৰি আমি 18 নম্বৰ বৰ্গলৈ যদি যাওঁ তেতিয়াহ'লে ওপৰৰ পৰা তললৈ আহিলে মৌলবিলাকৰ আকাৰ বৃদ্ধি পায় বা তেওঁলোকৰ বা সিহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ বৃদ্ধি পায় ওকে আৰু তাৰ ওলোটা হয় যেতিয়া আমি লেফট টু ৰাইট এখন পিৰিয়ডত বা এখন পৰ্যায়ত যেতিয়া আমি বাহতৰ পৰা সোঁফাললৈ মুভ কৰিম তেতিয়াহ'লে তাৰ সাইজ যেটো আছে এইটো কমি যাব
দেন আমাৰ বৰ্গ এটাৰ তললৈ মৌলৰ ইলেক্ট্ৰনেগেটিভিটি কমে বা বিদ্যুৎ ঋণাত্মকতা কমিব এণ্ড পিৰিয়ডত উল্টা হ'ব অৰ্থাৎ বাঢ়িব অ'কে পিৰিয়ডত বাঢ়িব আৰু বৰ্গ এটাত ইলেক্ট্ৰনেগেটিভিটি কমিব কাৰণ আমাৰ যিটো ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আছে চাৰ্জ মানে হৈছে কাৰ্যকৰী নিউক্লিয় আধান আছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়ে আৰু ডাউন দ্য গ্ৰুপ অৰ্থাৎ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে কাৰ্যকৰী নিউক্লিয় আধানৰ মানটো কমি যায় সেয়েহে এই যিবিলাক আমাৰ চেঞ্জেছ আছে এই চেঞ্জেছবিলাক হয় অ'কে আই হোপ সকলোৱে বুজি পাইছে এণ্ড অহাকালি যাতে তোমালোকে বহুত বেছি ভালদৰে এক্সাম দিয়া তাৰ কাৰণে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'